মৰম ভালপোৱা থাকিলে অচিনাকি এজনো আপোন হৈ পৰিব পাৰে। সম্পৰ্ক গঢ়িবৰ বাবে তেজৰ সম্পৰ্ক নালাগে, এয়া তাৰেই প্ৰমাণ। এওঁলোক মোৰ এদিন ছাবস্ক্ৰাইবাৰ আছিল, লাহে লাহে গৈ তেওঁলোক মোৰ এতিয়া এজন ভাল বন্ধু। এয়া মোৰ বান্ধৱী, তেওঁ মোক ছ'চিয়েল মিডিয়াৰ জৰিয়তে চিনি পাইছিল। ইউটিউবত ভিডিঅ' চাই মোলৈ কমেণ্ট কৰিছিল, ফেচবুকত মেছেঞ্জাৰত মেছেজ কৰি কণ্টেক্ট নাম্বাৰ শ্বেয়াৰ কৰি দুয়োজনীয়ে কথা পাতিছিলোঁ। তাৰপাছত আমি বন্ধুত্ব আগবঢ়াইছিলোঁ। প্ৰায় তেতিয়া মোৰ ছাবস্ক্ৰাইবাৰ 200 আছিল ইউটিউবত, আৰু তেওঁ এটা ইউটিউব চেনেল আছিল। সেয়েহে দুয়োজনীয়ে আমি সুন্দৰ এটা বন্ধুত্ব আগবঢ়াই নিলোঁ। এদিনকৈ দিনবোৰো পাৰ হৈ গ'ল। আমিও গ'লোঁ অসমলৈ, তেওঁ গ'ল, আৰু তেওঁলোকৰ ঘৰ ডিব্ৰুগড়ত, আমাৰ ঘৰ আছিল লখিমপুৰ। লখিমপুৰ ডিব্ৰুগড় দূৰত্বটো কিন্তু বহুত। মৰম আৰু চেনেহৰ বাবে সেই দূৰত্ব ওচৰ কৰি তেওঁলোকে আমাৰ ঘৰত উপস্থিত হ'লগৈ। তেওঁলোকে যে আমাক ইমান বেছি ভাল পায় মই কল্পনাই কৰা নাছিলোঁ। তেওঁলোকৰ মৰম, আদৰ আৰু সন্মানৰ বাবে মই নিজকে নিজেই দোষী যেন লাগে, কাৰণ ইমান বেছি মই সন্মানৰ যোগ্য নাছিলোঁ। যোৱাকালি তেওঁলোকৰ ঘৰলৈ আমি আহিছিলোঁ, আৰু আজি তেওঁলোকৰ ফেমিলি আৰু আমাৰ ফেমিলি দুয়োটা ফেমিলি মিলি বেংগলোৰতে থকা এখন ডাঙৰ মল চাবলৈ আহিছোঁ। তাত আমি আহি উপস্থিত হ'লোঁ। এয়া বাহিৰৰ পৰিৱেশটো, পানীয়ে ইমান সুন্দৰ কৰি সজাই ৰাখিছে। এয়া দেখিবলৈ পাইছে আপোনালোকে মল অফ এছিয়া। মই বেংগলোৰলৈ 2015 চনতে আহিছিলোঁ। 2015 চনৰ পৰা আজিলৈকে ইমান ডাঙৰ মলত কেতিয়াও মই সোমাই পোৱা নাই। এয়া প্ৰথমবাৰ আহিছোঁ, আৰু ইমান বেছি ভাল লাগিছে মলৰ ভিতৰৰ পৰিৱেশটো, আপোনালোকক মই নেদেখাই নোৱাৰিলোঁ। এয়া চাওক, ইমান সুন্দৰ লাগিছে। এখন পাৰ্ক নে মল নে ধৰিব নোৱাৰি, ইমানেই মজা কৰি তেওঁলোকে সজাই ৰাখিছে। সঁচাকৈ বহুত বেছি ভাল লগা। আৰু এইপিনে যোনে কৰি আছে ভিডিঅ', এই লাইটটো বহুত সুন্দৰ লাগিছে। এনেদৰে আমি ঘূৰি ফুৰোঁতে প্ৰায় 2 ঘণ্টামান পাৰেই হ'ল। আমি আজি ইয়াত মুভি চাবলৈ আহিছোঁ। আপোনালোকে বিদুভাই চালেনে নাই চোৱা বাৰু? আজি আমি চাবলৈ আহিছোঁ বিদুভাই। আমি আজি বিদুভাই চাবলৈ আহিছোঁ মল অফ এছিয়াত। ইয়াতে আমি চাম অসমীয়া মুভি, যিহেতু আমি অসমীয়া মানুহ আৰু আমি চাবই লাগিব। আমি নাচালেনো কোনে চাব? সেয়েহে আমি চাবলৈ আহিলোঁ। আৰু এয়া আমাৰ ছোৱালীজনী, দেহাজনী, আৰু তাই বহি আছে, চাম বুলি কৈছে। এয়া মোৰ বান্ধৱী জানমণি। এইপিনে তাইও কৈছে চাম দেই মুভি, আৰু বেটা আৰু তেওঁলোকৰ কণমানিজনী এয়া খেলি আছে। মুভি চাবলৈ প্ৰায় আৰু আধা ঘণ্টামান আছে। এই আধা ঘণ্টা আমি বাহিৰতে ৱেইট কৰিলোঁহি, আৰু এইপিনে অকণমান ল'ৰাকেইটাকো খেলালোঁ। তাৰপিছত ভোকটো বহুত বেছি লাগিছে। ব'লাচোন হোটেললৈকে যাওঁ বুলি ক'লে, এয়া হোটেলত আহি ওচৰতে থকা হোটেলখনত আহি পিনে মছলা ধোচা অৰ্ডাৰ কৰিলোঁ। আমি আকৌ 4জনে খাব লৈছোঁ মছলা ধোচা। এইপিনে আকৌ আমাৰ লগৰজনে আনি দিছে, যিহেতু মানুহ বহুত বেছি ভিৰ লাগি আছে তাৰ বাবে। আৰু এইপিনে কণমানিজনীক বোলে অকণমান ধোচা খুৱাই দিয়ে হেনো জানমণিয়ে, আৰু এইপিনে কণমানিজনীও খাব লৈছে। আৰু এয়া ফাইনেলি মছলা ধোচা মোৰ ভাগতো পৰিলে, ময়ো খাই লওঁ। সঁচাকৈ বহুত বেছি টেষ্টি হৈছে। জানমণি আৰু বিজিতে খাব লৈছে ফ্ৰাইড ৰাইচ। তেওঁলোকে খাব ফ্ৰাইড ৰাইচ, আমি খাইছোঁ মছলা ধোচা। ফাইনেলি আমি মুভি চাবলৈ আহি গ'লোঁ, যিহেতু মুভি টাইম হৈ গ'ল। আৰু এইপিনে বেটা আৰু এওঁলোকো অসমৰ পৰাই আহিছে, তেওঁলোকে ইয়াতে আছে, আৰু তেওঁলোকো আজি মুভি চাবলৈ আহিছে। আৰু এইপিনে আমাৰ ফেমিলিটো আৰু তেওঁলোকৰ ফেমিলিটো সকলোৱে মিলি মুভি চাওঁগৈ। এয়া বেটা আৰু দেহাজনীয়ে দুয়োটাই পপকৰ্ণ লৈ ল'লে, আৰু পপকৰ্ণ লৈ বহি বহি মুভি চাওঁগৈ। আৰু আপোনালোকৰ যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আমাৰো বিদুভাই চোৱা হৈ গ'ল।